মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8-ৰ চেপ্টাৰ নম্বৰ 19 উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ নামৰ চেপ্টাৰটো পাঠভিত্তিক প্ৰশ্নোত্তৰবিলাক আলোচনা কৰিম। আৰু ক্লাছ 8-ৰ যিমানবিলাক কিতাপ আছে 6টা ছাবজেক্টৰ গোটেইখিনি কুৱেশ্যন এনচাৰ মই আপলোড কৰি থাকিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে সেইবোৰ ভিডিঅ' তোমালোকে সকলোতকৈ আগতে চাব পাৰা। গতিকে মই আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 1-ৰ পৰা। কুৱেশ্যন নম্বৰ 1-ত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ৰোমান 1-ত আছে ভাৰতত কলচী উদ্ভিদ প্ৰাকৃতিক পৰিৱেশত পোৱা ঠাই হ'ল। ইয়াতে 4টা অপশ্যন দিছে। গতিকে 4টা অপশ্যনৰ ভিতৰত অপশ্যন এটো কাৰেক্ট, মেঘালয়। ৰোমান 2-ত আছে তলৰ কোনটো আৱাসস্থানত সংৰক্ষিত পদ্ধতি নহয়। ইয়াতে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, মেঘালয়। ৰোমান 3-ত আছে কলাকৰ্ষণ পদ্ধতিৰ দ্বাৰা বিলুপ্তপ্ৰায় প্ৰজাতিক সংৰক্ষণ কৰা কাৰ্যকে বোলা হয়। ইয়াতে 4টা অপশ্যন দিছে। তাৰে প্ৰথম শুদ্ধ এনচাৰটো হ'ব বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, আৱাসস্থানৰ বাহিৰত। ৰোমান 4-ত আছে আভ্যন্তৰীণ আৰু পাৰ্শ্বীয় অঞ্চল ক'ত চিহ্নিত কৰা হয়। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ চিটো কাৰেক্ট, সংৰক্ষিত জৈৱমণ্ডল। ৰোমান 5-ৰ প্ৰশ্নটোত আছে IUCNৰ মুখ্য কাৰ্যালয় ক'ত। ইয়াৰ এনচাৰটো হ'ব ছুইজাৰলেণ্ডত। 2 নম্বৰ কুৱেশ্যনত আছে খালী ঠাই পূৰ কৰা। ৰোমান 1 কুৱেশ্যনত কোনো এক নিৰ্দিষ্ট অঞ্চল ভৌগোলিক পৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰজাতিবোৰক থলুৱা প্ৰজাতি বুলি কোৱা হয়। আকৌ 2 নম্বৰ প্ৰশ্নটোত আছে ডেছ নামৰ সংস্থাটোৱে লোহিত তথ্য সংকলন প্ৰস্তুত কৰে। ইয়াৰ এনচাৰটো হ'ব IUCN। ৰোমান 3-ত আছে ভাৰতবৰ্ষত 105খন ৰাষ্ট্ৰীয় উদ্যান আছে। 3 নম্বৰ প্ৰশ্নটোত আছে প্ৰজাতি বৈচিত্ৰ্য আৰু জিনীয় বৈচিত্ৰ্যৰ পাৰ্থক্য লিখা। ইয়াৰ এনচাৰটো হ'ল জিনীয় বৈচিত্ৰ্য হ'ল উদ্ভিদৰ প্ৰজাতি, আনহাতে প্ৰজাতি বৈচিত্ৰ্য হ'ল জীৱৰ প্ৰজাতি। 4 নম্বৰ প্ৰশ্নটোত আছে নিৰ্বনীকৰণৰ পৰিণতিসমূহ কি কি। ইয়াৰ এনচাৰটো হ'ব নিৰ্বনীকৰণৰ পৰিণতিসমূহ হ'ল খৰাং, ভূমিস্খলন, বানপানী আদি। 5 নম্বৰ প্ৰশ্নটোত আছে ৰেড ডেটা বুক বুলিলে কি বুজা। এনচাৰটো হ'ল ৰেড ডেটা বুক হ'ল পৃথিৱী লুপ্ত হোৱাৰ সম্ভাৱনাপ্ৰাপ্ত ভাবুকিগ্ৰস্ত জীৱবোৰৰ এক সংকলন পুথি। 6 নম্বৰ প্ৰশ্নটোত আছে সংৰক্ষিত জীৱমণ্ডল কেনেকৈ স্থাপন কৰা হয়। মই গোটেইখিনি এনচাৰখিনি সৰু সৰুকৈ লিখিছোঁ যাতে তোমালোকে পঢ়ি কিনে পৰীক্ষাত ভালদৰে লিখিব পাৰা। ডাঙৰ এনচাৰ হ'লে তোমালোকে অলপমান মুখস্থ কৰিবলৈ দিগদাৰ হয়। গতিকে মই সৰু সৰুকৈ এনচাৰখিনি লিখিছোঁ। তোমালোকে এইখিনি পঢ়িলে ফুল মাৰ্ক পাবা। গতিকে 6 নম্বৰ এনচাৰটো পঢ়িছোঁ এটা পাৰ্শ্বীয় এলেকাত জৈৱ বৈচিত্ৰ্য অটুট ৰাখিবলৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত মানুহে থকাৰ উপৰিও বিভিন্ন কাম কৰিবলৈ সুবিধা পায়। এনেদৰে সংৰক্ষিত জীৱমণ্ডল স্থাপন কৰা হয়। 7 নম্বৰ প্ৰশ্নটোত আছে ব্যাঘ্ৰ প্ৰকল্প বুলিলে কি বুজা। এই এনচাৰটো হ'ব ব্যাঘ্ৰ প্ৰকল্প মানে ভাৰতবৰ্ষত যিমান বাঘ আছে সেই বাঘবোৰক সংৰক্ষণ কৰা। 8 নম্বৰ প্ৰশ্নটোত আছে মৰুভূমিকৰণ কেনেকৈ হয়। ইয়াৰ এনচাৰটো হ'ল মৰুভূমিৰ মাটি অৱক্ষয় হোৱাকে মৰুকৰণ বোলে। 9 নম্বৰ প্ৰশ্নটোত আছে জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা। জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ স্তৰসমূহৰ বিষয়ে আলোচনা কৰা। ইয়াৰ এনচাৰটো হ'ল জৈৱ বৈচিত্ৰ্য মানে পৃথিৱীত থকা জীৱৰ অলেখ ধৰণৰ বিভিন্নতা, জিনীয় বৈচিত্ৰ্যতা, প্ৰজাতি বৈচিত্ৰ্যতা আৰু পৰিৱেশতন্ত্ৰৰ বৈচিত্ৰ্য। এইখিনিয়ে হ'ল তাৰ স্তৰসমূহ। 10 নম্বৰ প্ৰশ্নটোত আছে জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ কাৰণসমূহ আলোচনা কৰি সংৰক্ষণৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা। 10 নম্বৰ প্ৰশ্নটো অলপমান ডাঙৰ হয়, গতিকে পঢ়ি দিছোঁ। জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ কাৰণসমূহ হ'ল বনাঞ্চল ধ্বংস, পৰিৱেশ প্ৰদূষণ, বন্যপ্ৰাণীৰ চিকাৰ, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আদি।
সংৰক্ষণৰ উপায় আমি এই অৰণ্যসমূহ ধ্বংস কৰাৰ পৰা বিৰত থাকিব লাগিব। এই অৰণ্যসমূহ ধ্বংস কৰিলে জীৱ জন্তুবোৰৰ বাসস্থানৰ অভাৱ হ'ব আৰু বহুত ক্ষতি হ'ব। আমি পৰিৱেশ প্ৰদূষণ কৰাৰ পৰা বিৰত থাকিব লাগিব। নলা নৰ্দমাত জাবৰ জোথৰবোৰ পেলাব নালাগিব। বন্যপ্ৰাণীৰ চিকাৰ কৰা বন্ধ কৰিব লাগিব। প্ৰাকৃতিক সম্পদ যেনে পেট্ৰল ডিজেল আদিৰ অত্যাধিক ব্যৱহাৰ কমাব লাগিব। এইবোৰৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে। আমি এনেবোৰ কাম কৰিলে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিব পাৰিম। 11 নম্বৰ প্ৰশ্নটোত আছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাসমূহৰ বিষয়ে বহলাই লিখা। এইটো প্ৰশ্ন বহুতেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটো প্ৰশ্ন মই পঢ়ি দিছোঁ। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাসমূহ দুটা ভাগত ভাগ কৰা হৈছে: আৱাসস্থানমূলক আৰু আৱাসস্থানৰ বাহিৰত সংৰক্ষণ। আৱাসস্থানত সংৰক্ষণ মানে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত জীৱমণ্ডল, পবিত্ৰ বনাঞ্চল আদিত সংৰক্ষণ হৈ থাকে। আনহাতে বাসস্থানৰ বাহিৰত সংৰক্ষণ মানে চিৰিয়াখানা, উদ্ভিদ অৰণ্য আদিত ভাবুকিগ্ৰস্ত প্ৰাণী সংৰক্ষণ কৰাকে আৱাসস্থানৰ বাহিৰত সংৰক্ষণ বুজায়। এনেদৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব পৰা যায়। 12 নম্বৰ প্ৰশ্নটোত আছে অসমৰ সংৰক্ষিত অঞ্চলসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এনচাৰটো হ'ব গোলাঘাট, নগাঁও, ডিব্ৰুগড় আদি। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা।